কৃষি কৰ্মৰে স্বাৱলম্বী শিপাঝাৰৰ এজন যুৱক 4 বিঘা মাটিত কুঁহিয়াৰ খেতি 2 বিঘা মাটিত মাছ পালন 300 জোপা তামোল গছ ৰোপণৰ লগতে আন পাচলি খেতিৰে স্বাৱলম্বী শিপাঝাৰৰ আন্ধেৰিঘাটৰ মিণ্টু ৰাজবংশী নামৰ যুৱকজনৰ এই কৃষি কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মনোজালিৰ 2025 বৰ্ষৰ আৰম্ভণিতে কিছু যোগাত্মক বাতৰি দৰ্শকসকলক জনাবলৈ বিচাৰিছো। এই মুহূৰ্তত উপস্থিত আছো দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী আন্ধেৰিঘাটত, য'ত এগৰাকী যুৱ কৃষকৰ কৃষি কৰ্মৰ উদাহৰণ দেখিবলৈ বিচাৰিছো প্ৰতিদিন টাইমৰ দৰ্শকসকলক। মিণ্টু ৰাজবংশী, যিয়ে আচলতে 4 বিঘা মাটিত ইতিমধ্যে কুঁহিয়াৰৰ খেতি কৰিছে আৰু অন্যান্য তেওঁৰ যি কৃষিভূমি আছে তাত বিভিন্ন প্ৰকাৰৰ তেওঁ কৃষি কৰ্ম কৰিছে। আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। আমি জানিব পাৰিছোঁ আপুনি 4 বিঘা মাটিত কুঁহিয়াৰৰ খেতি কৰিছে আৰু আপুনি কেনেধৰণে আচলতে এই কৃষি কৰ্ম আগবঢ়াই লৈ গৈছে বাৰু? হয়, মই কৃষি কৰ্মত ব্যস্ত আগৰ পৰাই আছোঁ। আজি মোটামুটি ধৰক 8-10 বছৰ কৃষি কৰ্মটোত মই লাগি আছোঁ। ভাবিলোঁ কি অকণমান কুঁহিয়াৰ কৰি চাওঁ। মানে বেলেগে কৰা দেখিছোঁ, এনেকৈ মানে মনত যেতিয়া চিন্তাটো আহিল, আহোঁতে ভাবিলোঁ কি মই কুঁহিয়াৰৰ খেতিটো আৰম্ভ কৰোঁ। তাৰপিছত কুঁহিয়াৰৰ খেতি আৰম্ভ কৰিছোঁ। মোটামুটি আপুনি বছৰি কিমান অৰ্থ উপাৰ্জন কৰে এই কুঁহিয়াৰৰ খেতিৰ পৰা? মানে প্ৰথম কৰিছোঁতো, তথাপি মই মোটামুটি 5 লাখ টকা মানৰ কম নাপাম মই কুঁহিয়াৰত। আমি জানিব পাৰিছোঁ আপুনি স্থানীয় কিছু নিবনুৱা যুৱকক ইয়াৰ পৰাও উপাৰ্জনৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। নিশ্চয় নিশ্চয়, মই বহুত কাম কৰা মানে বহুত যুৱক ইয়াতে মোৰ লগত কাম কৰিছে। তেওঁলোকে মোৰ পৰা ভাল এটা মানে হেৰিও পাইছে, কি বুলি কয়, উৎসাহ পাইছে। মানে যিবিলাক ধৰক যুৱচাম, সেই যুৱচামে বহুতেও আজিকালি কাম বন নকৰে, গতিকে ইয়াতে কামো কৰিলে পইচাও পালে, ভাল ৰোজগাৰ এটা পাইছে কিন্তু মোৰ পৰা। এয়া এগৰাকী মিণ্টু ৰাজবংশী আদৰ্শ কৃষক আৰু মই তেওঁৰ কৃষি কৰ্মৰ দৃশ্য বৰ্তমান দেখুৱাইছোঁ। এয়া কুঁহিয়াৰৰ খেতি, সমান্তৰালভাৱে তেওঁ মীন পালনৰ ব্যৱস্থা কৰিছে। প্ৰায় 2 বিঘা মাটিত তেখেতৰ মৎস্য পালনৰ তেওঁ ইতিমধ্যে ব্যৱস্থা কৰিছে আৰু যি অন্যান্য তেওঁৰ কৃষিভূমি আছে তাত আচলতে পাচলি খেতিকে ধৰি প্ৰায় 300 জোপা তামোলৰ বুলিও তেওঁ আচলতে ইতিমধ্যে ৰোপণ কৰিছে। আমি কথা পাতিম। মীন পালনৰ ব্যৱস্থা কৰিছে, 300 জোপা আপোনাৰ তামোলৰ গছপুলি আছে। গতিকে এই গোটেই কৃষি বিপ্লৱটোৰ সূচনা আপুনি কৰিছে কেনেকৈ বাৰু? আচলতে মোৰ মনটো সৰুৰ পৰা এটা সৃষ্টিমূলক কামত বেছি আগ্ৰহী। মই মানে সৃষ্টিশীল কামবিলাকত বেছি মানে। পালন কিমান বিঘা মাটিত কৰিছে? 300 জোপা তামোল কিমান ডাঙৰ হৈছে? 300 জোপা তামোল মোৰ ধৰক লাগিব আৰু মোটামুটি 2 বছৰ মানৰ ভিতৰত লাগিব। তামোলটো মোৰ মিচিয়ৰ্ড হৈছে প্ৰায়। আপুনি মৎস্য পালন কৰি কেনেকৈ অৰ্থ উপাৰ্জন কৰিছে? মৎস্য পালন মই বছৰত মাছটো বিক্ৰী হয় মোৰ উৰুকাৰ দিনা। উৰুকাৰ দিনা তাৰ মাজত আৰু মাছ মই বিক্ৰী নকৰোঁ। উৰুকাৰ দিনা মই মাছটো গোটেই মানে যিমানখিনি হয় গোটেইখিনি মই বিক্ৰী কৰি দিওঁ একেলগে। 1 লাখ 2 লাখ টকা নিশ্চয় নিশ্চয় পাওঁ। আৰু অন্যান্য আমি পাচলি খেতি আপুনি দেখিবলৈ পাইছোঁ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।